উপসভাপতি নিৰ্বাচন ভালদৰে হৈ গ'ল। ইয়াত প্ৰথমতে ভোটিং হ'ল, ভোটিঙত দুটাকৈ হৈ গ'ল 4জনৰ ভিতৰত। তাৰপিছত টছ আহিল, টছত আমাৰ তানজিনা বাইদেউ খানে জিকিলে। তাৰপিছত ভাইচ চেয়াৰমেনত মই জিকিলোঁ, একদম ধুনীয়াকৈ হৈ গৈছে, ইয়াত আৰু একো হেৰি নাই। কিন্তু মোৰ এটা আহ্বান ৰাইজৰ ওচৰত যে এইখন পিছপৰা জিলা, ইফালে নদীৰ ইৰ'শ্যন, যিটো আগ্ৰাসন নদীৰ চলি আছে, তাৰপিছত এই এৰিয়াত বিভিন্ন সমস্যা, গতিকে এই ক্ষেত্ৰত আমি যাতে তানজিনা খান বাইদেউ, মই আৰু মোৰ বাকী দুজন যে সদস্য আছে তেখেতসকলকো মই অনুৰোধ কৰিম, তেখেতসকলেও আমাক সহায় সহযোগিতা কৰিব আৰু এইখন জিলা যাতে আমি সমস্যাবিলাক সমাধান কৰাত একেলগ হৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই তেখেতসকলকো আহ্বান জনাইছোঁ আৰু সমূহ ৰাইজক সহায় সহযোগিতা মই বিচাৰিছোঁ। এতিয়া কংগ্ৰেছৰ ফালৰ পৰাই দুজন কেণ্ডিডেট হৈছিলে, মই নিৰ্দলীয় আছিলোঁ। মইতো নিৰ্দলীয় হিচাপত আৰু খান বাইদেউকে মই ছাপোৰ্ট কৰিছোঁ। দুয়োটা টছতে জিকিলে। ভাগ্যটো একচুৱেলি মই ইলেকশ্যনত মোৰ কমপ্লিট আল্লাই মোক একদম প্ৰত্যক্ষভাৱে সহায় কৰিছে আৰু একদম ইলেকশ্যনৰ পৰা আৰম্ভ কৰি আজিলৈকে আজি মই বাৰ আল্লাহৰ ওচৰত এটাই কথা কৈছোঁ যে আল্লাহ মোক এইটো ক্ষেত্ৰত মোক সহায় কৰিব আপুনি, আৰু মোৰ বিশ্বাস আছে আল্লাহ মোক সহায় কৰিব। আৰু মোৰ ডাঙৰ হাতিয়াৰটো হৈছে মোৰ মাৰ দোৱা। মোৰ ইমান মোৰ হেৰি আছে মাৰ ওপৰত, মোৰ মাৰ প্ৰতি মোৰ দুৰ্বলতাও আছে সাংঘাতিক। মই জানো মা মোক সহায় দোৱা কৰিব আৰু মই জিকি যাম, এইটো মোৰ ডাঙৰ হাতিয়াৰ।